আশা কৰিছো সকলোৰে ৰানিং নিশ্চয় ভালকৈ হৈ আছে আৰু মই যিখন শিডিউল আপোনালোকক দিছিলো সেইখনে আকৌ আপোনালোকে সোমবাৰৰ পৰা সেম ষ্টাৰ্ট কৰি দিব পাৰে। আৰু বহুতে কমেন্ট কৰিছিলে, বহুতৰ টাইমিং যথেষ্ট ভাল পাইছো, যথেষ্ট ভাল কৰিছে আৰু কিছুমানৰ ইমপ্ৰুভ কৰাৰ প্ৰয়োজন আছে, অলপমান আৰু চেষ্টা কৰিব, অলপমান আৰু জোৰ দিব, তেতিয়া অকমান টাইমিং ভাল হ'ব। বাকী টাইমিং বহুতৰে ভাল আছে, যথেষ্ট ভাল টাইমিং আছে, বহুতৰ 11:50, 11:40, কাৰোবাৰ 12 মিনিট 20 ছেকেণ্ড তেনেকুৱা টাইমিং আছে, সেইবিলাক যথেষ্ট ভাল টাইমিং। আৰু আপোনালোকে সকলোৱে লং জাম্পৰ কথা কৈ আছিলে। আচলতে লং জাম্পত আপোনালোকৰ ইমপ্ৰুভ কৰিবৰ কাৰণে মেইন কথাখিনি কৈছে যে ভালকৈ আপোনালোকে লং জাম্পৰ এক্সাৰচাইজখিনি কৰিব লাগিব। আৰু লং জাম্পৰ এক্সাৰচাইজ মানে হৈছে যিখিনি আপোনালোকৰ জাম্পিং এক্সাৰচাইজখিনি, সেই জাম্পিং এক্সাৰচাইজখিনি আপোনালোকে ভালকৈ কৰিব লাগিব। এনেকৈ আপোনালোকৰ লং জাম্পৰ এক্সাৰচাইজ যথেষ্টখিনি আছে থাকোঁতে, কিন্তু মই আপোনালোকক 5ৰ পৰা 6টা মান এনেকুৱা দেখাম যিকেইটা মষ্ট ইম্পৰ্টেণ্ট, আটাইতকৈ যিকেইটা ভাল, আটাইতকৈ সেইকেইটাৰ দ্বাৰা আমাৰ কি হয় লং জাম্প ইম্প্ৰুভ হয়। আৰু মই সেই এক্সাৰচাইজকেইটা আপোনালোকক দেখুৱাই দিছোঁ, সেই এক্সাৰচাইজকেইটা আপোনালোকে কৰি যাব। আৰু সদায় ডেইলি কৰিব নালাগে। এক্সাৰচাইজটা কি কৰিব আপোনালোকে, এদিন যদি লং জাম্প কৰিছে আৰু এদিন অকল আপোনালোকে এক্সাৰচাইজখিনিয়ে কৰিব, সেইদিনা যিদিনা আপোনালোকে এক্সাৰচাইজখিনি কৰিব সেইদিনা আপোনালোকে কিন্তু লং জাম্প মাৰিব নালাগে, অকল এক্সাৰচাইজ কৰিলেই হ'ব। তো এতিয়া প্ৰত্যেকটো এক্সাৰচাইজ আপোনালোকে 3-3বাৰকৈ ৰিপিট কৰিবলৈ চেষ্টা কৰিব। তো মই 5ৰ পৰা 6টা আপোনালোকক এক্সাৰচাইজ দেখুৱাই দিছোঁ। আৰু লং জাম্পত মেইন কথা কি, আপোনালোকে এতিয়া ষ্টেপিংটো কেনেকৈ মিলাব, চ' সেই বস্তুটো আপোনালোকে নিজেই মিলাব লাগিব। সেইটোৰ কাৰণে এনেকুৱা কথা নাই যে এনেকৈ মিলাব লাগিব বা তেনেকৈ মিলাব লাগিব, তেনেকুৱা কোনো কথা নাই। সেইটো আপোনালোকে নিজে চেষ্টা কৰিব লাগিব। ষ্টেপটো দূৰৰ পৰা আহি পেলাই আপোনালোকে কিমান খোজত কেনেকৈ জাপ মাৰিব সেইটো মিলাব পাৰিব লাগিব। যদি আপোনালোকে নিজে মিলাব পাৰে তেতিয়াহ'লে আপোনালোকৰ তেনেকৈ ইম্প্ৰুভ হ'ব। কিন্তু এনেকুৱা কোনো কথা নহয় যে মই ইমানটো দূৰৰ পৰা দৌৰি আহিলে মিলিব। কাৰোবাৰ হয়তো 20 মিটাৰৰ পৰাও মিলিব পাৰে, কাৰোবাৰ 22 মিটাৰৰ পৰাও মিলিব পাৰে। আৰু মেইন কথা কি আটাইতকৈ, এতিয়া বহুতৰে কি হয় ৰাইট হেণ্ড আৰু লেফ্ট হেণ্ড থাকে। যেনেকৈ কিছুমান ৰাইট হেণ্ডাৰ থাকে, কিছুমান লেফ্ট হেণ্ডাৰ থাকে। চ' তেনেকুৱা আপোনালোকৰ ৰাইট লেগ আৰু লেফ্ট লেগো কথা আছে। কিছুমানে ৰাইট লেগটোত বেছি পাৱাৰ পায় জাপ মাৰোতে, কিছুমানে লেফ্ট লেগটো কমফৰ্ট পায়। চ' আপোনালোকৰ যিটো লেগ আপোনালোকৰ সুবিধা হয়, যিটো আপোনালোক যদি লেফ্ট লেগত যদি পাৱাৰ বেছি আছে বা লেফ্ট লেগত যদি আপুনি কমফৰ্ট পাইছে, তেনেহ'লে সেইটো শেষত আপোনালোকে সেই ভৰিটো দি জাম্প মাৰিবলৈ চেষ্টা কৰিব। আৰু যদি আপোনালোকৰ ৰাইট লেগত যদি বেছি পাৱাৰ আছে আৰু ৰাইট লেগটো যদি আপুনি অনবৰতে ব্যৱহাৰ কৰিছে, তেনেহ'লে কমফৰ্ট যদি ৰাইট লেগত পাইছে তেতিয়াহ'লে আপোনালোকে ৰাইট লেগ দিব। কিন্তু যিটো লেগৰ দ্বাৰা আপোনালোকৰ আনকমফৰ্ট হৈছে সেইটো দি কিন্তু মাৰিলে লং জাম্প কম যাব। সেইকাৰণে চেষ্টা কৰিব, যদি কোনোবা লেফ্ট লেগৰ আছে তেনেহ'লে আপোনালোকে লেফ্ট লেগেদি কৰিব লাষ্টত, আৰু যদি ৰাইট লেগৰ আছে তেনেহ'লে ৰাইট লেগেদি কৰিব। আৰু আপোনালোকে জাম্পটো নিজে মিলাব লাগিব অলপ ডিষ্টেন্সৰ পৰা আহি পেলাই। সেইটো আপোনালোকে ৰানিং কৰোঁতে বা মাৰোতে নিজে মিলি যাবগৈ। তাৰ কাৰণে আকৌ বিশেষ স্পেচিয়েল কোনো টেকনিক বুলি কথা নাই, আপোনালোকে নিজে ষ্টেপ মিলাব লাগিব। আৰু মই এক্সাৰচাইজকেইটা আপোনালোকক দেখুৱাই দিছোঁ, সেইকেইটা চাই ল'ব আৰু সেইকেইটা মতে আপোনালোকে কৰিব। সপ্তাহত 3 দিনকৈ কৰি যাব। তো প্ৰথম এক্সাৰচাইজটো হৈছে যে আপোনালোকে এনেকৈ 10 বাৰ হাই নি কৰিব আৰু তাৰপিছত আপোনালোকে স্প্ৰিণ্ট কৰিব 40 মিটাৰ ৰানিং একদম স্পীডত। চ' এনেকৈ আপোনালোকে 10টা হাই নি কৰাৰ পিছতে স্প্ৰিণ্ট একদম পুৰা স্পীডত আপোনালোকে 40 মিটাৰ ৰানিং কৰিব। আৰু এইটোকে আপোনালোকে 5 বাৰ মান ৰিপিট কৰিব। এইটো আছিলে ফাৰ্ষ্ট এক্সাৰচাইজ। ইয়াৰ পিছত ছেকেণ্ডটো হৈছে যে আপোনালোকৰ হাই নি। এনেকৈ আপোনালোকে হাই নি কৰিব, আৰু যিমান পাৰে ওপৰলৈ আপোনালোকৰ কঁকালতকৈ নি ওপৰলৈ নিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ কি হ'ব, জাম্পটো আৰু বেছি যাব। চ' আপোনালোকে এনেকৈ হাই নি কৰিব, 20ৰ পৰা 30টা মান হাই নি কৰিব, আকৌ ৰিটাৰ্ণ আপোনালোকে জগিঙত আহিব। ঠিক এনেকৈ জগিঙত আহি পেলাই আকৌ এবাৰ তেনেকৈ কৰিব। আপোনালোকে তেনেকৈ 2 পৰা 3টা মান কৰিব, 3টা মান আপোনালোকে ৰিপিটেশ্যন কৰিবই। চ' তেতিয়া আপোনালোকৰ ইম্প্ৰুভমেণ্ট বেছি হ'ব। ত' ইয়াৰ পিছত 3 নম্বৰটো হৈছে আপোনালোকৰ ল' হাই নি। এনেকৈ আপোনালোকে একেবাৰে ল' হাই নি কৰিব লাগিব, কিন্তু খুব স্পীডত কৰিব লাগিব। একেবাৰে শ্ল'কে নহয়, কিন্তু একেবাৰে স্পীডত আপোনালোকে যিমান স্পীড আছে সিমান স্পীডত আপোনালোকে এনেকৈ অলপকৈ ষ্টেপ কৰি ল' হাই নি কৰি যাব। আৰু আকৌ ৰিটাৰ্ণ আহোঁতে জগিঙত আহিব। ঠিক আকৌ আপোনালোকে এনেকৈ যাব 20 মিটাৰ মান এনেকৈ হাই নি কৰি যাব, আকৌ ৰিটাৰ্ণ জগিঙত আহিব। তেনেকৈ আপোনালোকে 3বাৰ মান ৰিপিট কৰিব। ইয়াৰ পিছত 4 নম্বৰটো হৈছে বহুত বেছি ইম্পৰ্টেণ্ট লং জাম্পৰ কাৰণে আৰু পাৱাৰৰ কাৰণে। আমাক ভৰিত যদি পাৱাৰ নাথাকে তেনেহ'লে আমাৰ কি হ'ব, লং জাম্প বেছি দূৰলৈকে আমি মাৰিব নোৱাৰিম। চ' তাৰ কাৰণে এই এক্সাৰচাইজটো যথেষ্ট বেছি ইম্পৰ্টেণ্ট। সেইকাৰণে আপোনালোকে এইটো কেতিয়াও কৰিবলৈ নাপাহৰিব। এইটো হৈছে আপোনালোকৰ জাম্প স্কোৱাড। ঠিক এনেদৰে আপোনালোকে জাম্প স্কোৱাড কৰিব। এবাৰত আপোনালোকে 10টা মানকৈ কৰিব, তাৰপিছত আকৌ ৰিটাৰ্ণ জগিঙত যাব, আকৌ তেনেকৈ 10টা কৰিব। এনেকৈ ঠিক আপোনালোকে 3টা ৰিপিট কৰিব। যিসকলে নোৱাৰিছে, যদি প্ৰথমতে কাৰোবাৰ কষ্ট হৈছে তেনেহ'লে 2টাকৈ ৰিপিটেশ্যন কৰিলেও হ'ব, 3টা কৰিবই লাগিব তেনেকুৱা কথা নহয়। নতুনসকলে আপোনালোকে 2টাকৈও কৰিব পাৰে। আৰু ইয়াৰ পিছত আহিলে আপোনালোকৰ এনেকৈ জাম্প। এই জাম্পটো আপোনালোকে চাওক, ভালকৈ চাই ল'ব, তাৰপিছত আপোনালোকে কৰিব। এই জাম্পটোৰ নাম ঠিক মই ভালকৈ নাজানো, সেইকাৰণে আপোনালোকে চাই লওক কেনেকৈ কৰিছোঁ। মই শ্ল'কৈ আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে চাই ল'ব। আৰু সেই ধৰণে আপোনালোকে 3বাৰকৈ ৰিপিট কৰিব। এবাৰত আপোনালোকে 6-7টাকৈ জাম্প কৰিব, আৰু তাৰপিছত আপোনালোকে ৰিটাৰ্ণ জগিঙত গৈ আকৌ তেনেকৈ 3বাৰ মান ৰিপিট কৰিব। আৰু আপোনালোকৰ লাষ্ট এক্সাৰচাইজ যিটো হৈছে সেইটো হৈছে ছিংগল লেগ জাম্প। চ' ছিংগল লেগ জাম্পটো কেনেকৈ কৰিব মই ভিডিঅ'ত আপোনালোকক দেখাই দিছোঁ। এইদৰে আপোনালোকে কি এটা লেগেদি 10 টাইমকৈ জাম্প কৰিব। আৰু এটা লেগ কৰাৰ পিছত আপোনালোকে এবাৰ ৰাইট লেগ এবাৰ লেফ্ট লেগ চেঞ্জ কৰি আপোনালোকে 6বাৰ কৰিব। 6বাৰ তোমাৰ কৰিলে মানে কি হ'ব, এটা ভৰিত আপোনালোকৰ 3বাৰকৈ হ'ব। ঠিক তেনেদৰে আপোনালোকে 6বাৰ এই এক্সাৰচাইজটো কৰিব। চ' এইদৰে আপোনালোকে কি কৰিব, এই এক্সাৰচাইজকেইটা সপ্তাহত 3 দিনকৈ কৰি যাব। আৰু এদিন লং জাম্প কৰিলে আৰু এদিন লগতে আপোনালোকে এক্সাৰচাইজখিনি কৰিব। যদি আপোনালোকে সদায় এক্সাৰচাইজখিনি কৰে তেতিয়াও আপোনালোকৰ ৰিজাল্ট ইমান ভাল নাপাব। আৰু যদি সদায় আপোনালোকে যদি জাম্পখিনি কৰে তেতিয়াও আপোনালোকে ইমান ভাল ৰিজাল্ট নাপাব। চ' সেইকাৰণে এদিন এক্সাৰচাইজ আৰু এদিন জাম্প
ঠিক এনেদৰে আপোনালোকে মিলাই মিলাই যদি কৰে তেতিয়া আপোনালোকৰ চাব যে লং জাম্প যথেষ্টখিনি ইম্প্ৰুভ হ'ব। আৰু এক্সাৰচাইজখিনি আপোনালোকে মিছ নকৰিব। ক্ষতি যদি কৰি থাকে তেনেহ'লে নহ'ব, গোটেইকেইটা কৰিব। আৰু যিসকল নতুনকৈ আহিছে সেইসকলে যদি নোৱাৰে তেনেহ'লে তেওঁলোকে দুটাকৈ কৰিলে হ'ব ছেট। আৰু যিবিলাক পুৰণি আছে তো পুৰণিবিলাকে আপোনালোকে তিনিটাকৈ ছেট কৰিব। বহুত বেছিও কৰিব নালাগে, তিনিটাতকৈ বেছি কৰাৰ কোনো প্ৰয়োজন নাই। চ' আশা কৰিছোঁ আপোনালোকে লং জাম্পৰ এক্সাৰচাইজকেইটা নিশ্চয় বুজি পাইছে। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটো আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।